আজি হাতত ললো ক্লাস 10 অধ্যায় 1 বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা বিষয়ে জানিবলৈ হলে তোমালোকৰ আগত সংখ্যা প্ৰণালীৰ বিষয়ে জানিব লাগিব। আৰু সিধা এটা মেথছৰ চেপ্টাৰ আৰম্ভ কৰিবলৈ গলে আমালোকৰ মেথছৰ এটা এই চেপ্টাৰটোৰ ইন্ট্ৰডাকশন ভিডিঅ'টো সাথে জড়িত কৰি দিব লাগে, কাৰণ MCQ বোৰ সেইবোৰ ভিডিঅ'ৰ পৰাই আহে। তোমালোকে আগৰ শ্ৰেণীত পাই অহা অধ্যায়ৰ বেসিকটো তোমাৰ এই শ্ৰেণীত বাস্তৱ সংখ্যাৰ অধ্যায়টোত দৰকাৰ হৈ পৰিছে। সে মই আগৰ শ্ৰেণীৰ অধ্যায়টোৰ অলপ এটা থুলমূল ধাৰণা দি দিও যাতে তোমাৰ বাকীখিনি কথা মনত পৰি যায়। সো সংখ্যা প্ৰণালী মানে এটা তোমালোকে এটা গছ যদি ধৰা হয়, গছৰ পৰা ঠাল ওলায়, তেনেকৈ এই সংখ্যা প্ৰণালীৰ পৰা দুটা ঠাল ওলাইছে। এটা হল বাস্তৱ সংখ্যাৰ ঠাল আৰু আনটো হল কাল্পনিক সংখ্যাৰ ঠাল। বাস্তৱ সংখ্যা হল ৰিয়েল নম্বৰ সকলোখিনি সংখ্যা আছে বাস্তৱ সংখ্যাত আছে। বাস্তৱ সংখ্যাৰ আকৌ ঠাল ওলাই গল পৰিমেয় সংখ্যা হল পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাৰ ঠাল ওলাই গল নন ইন্টিজাৰ নম্বৰ আৰু ইন্টিজাৰ নম্বৰ অখণ্ড সংখ্যা, আৰু অখণ্ড সংখ্যাৰো আকৌ ঠাল ওলাই গল ঋণাত্মক অখণ্ড সংখ্যা আৰু পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাৰো আকৌ ঠাল ওলাই গল এটা শূন্যটো বেলেগ হৈ গল আৰু স্বাভাৱিক সংখ্যাটো বেলেগ হৈ গল। ইহঁতৰ ঠাল ওলাই গৈছে ন। তো তোমালোকে এতিয়া যেহেতু বাস্তৱ সংখ্যাৰ বিষয়ে পঢ়িব আহিছা, তো বাস্তৱ সংখ্যাৰ বিষয়ে জানি লৈ লও। বাস্তৱ সংখ্যাত কি আছে? বাস্তৱ সংখ্যাত দেখিছা তোমালোকে ইয়াত পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, অখণ্ড সংখ্যা আৰু এটা ডেসিমেল সংখ্যা হব, মানে দশমিকত ওলাই আছে সংখ্যাবোৰ। দশমিকবোৰ অখণ্ড সংখ্যা হল গোটা সংখ্যা, আৰু এইটো হল নন ইন্টিজাৰ, মানে এইটো হল সংখ্যাবোৰ গোটা নহয়। গোটা মানে কথাটা হল যে 1 এটা গোটা সংখ্যা, 2 গোটা সংখ্যা, 3 গোটা সংখ্যা, কিন্তু 3.1 এটা গোটা সংখ্যা নহয়। এইটোক আমালোকে নন ইন্টিজাৰ নম্বৰ বুলি কোৱা হয়। সো অখণ্ড সংখ্যাৰ এতিয়া ভাগ ওলাইছে ঋণাত্মক অখণ্ড সংখ্যা, পূৰ্ণ সংখ্যা। সো এইবিলাক বাদ দি আৰু মই যিহেতু বাস্তৱ সংখ্যাৰ বিষয়ে কৈ আছো আৰু ইয়াত আকৌ গুচি আহিলো, এইটো সময় নষ্ট হব আৰু কিছু নহয়। বাস্তৱ সংখ্যাত আছে পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, অখণ্ড সংখ্যা, পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা। সো পৰিমেয় সংখ্যা, তোমালোকে পৰিমেয় সংখ্যাৰ লগত নিশ্চয় পৰিচিত আছা। পৰিমেয় সংখ্যাটো হল কি? যিবোৰ সংখ্যাক আমালোকে p/q আকৃতিত লিখিব পাৰো সেইবোৰক আমালোকে পৰিমেয় সংখ্যা বুলি কওঁ। যিবোৰ সংখ্যা p/q আকৃতিৰ হয়, মানে কথাটো হল যিবোৰ সংখ্যা ভগ্নাংশত থাকে সেইবোৰক আমালোকে পৰিমেয় সংখ্যা বুলি কব পাৰো। আৰু অপৰিমেয় সংখ্যা হল যিবোৰ সংখ্যা আমি p/q আকৃতিত লিখিব নোৱাৰি সেইবোৰক আমালোকে অপৰিমেয় সংখ্যা বুলি সাধাৰণতে কৈ দিওঁ। আৰু অখণ্ড সংখ্যাটো তোমালোকক মই দেখুৱাই দিছো ইয়াত। অখণ্ড সংখ্যা কি? সকলোবোৰ ঋণাত্মক সংখ্যা 0 তাৰপিছত আৰু সকলোবোৰ ধনাত্মক অখণ্ড সংখ্যা, গোটা সংখ্যাবোৰ, এইটো হল তোমাৰ অখণ্ড সংখ্যা। আৰু পূৰ্ণ সংখ্যাৰ কত দেখাইছো? ইয়াত দেখুৱাইছো। পূৰ্ণ সংখ্যাত মোৰ আছে, পূৰ্ণ সংখ্যাটো আমাৰ আৰম্ভ হয় 0ৰ পৰা সকলো ধনাত্মক অখণ্ড সংখ্যাবোৰ যদি লগোৱা হয় সেইটো হব মোৰ পূৰ্ণ সংখ্যা। 0ৰ পৰা সকলোখিনি 1 2 3 4 5 এইফালে অসীম, কিন্তু এটা আৰম্ভ হয় পূৰ্ণ সংখ্যাটো 0ৰ পৰা। আৰু এটা দিছো মই স্বাভাৱিক সংখ্যাটো আৰম্ভ হয় মোৰ 1ৰ পৰা এইফালে অসীম, 1ৰ পৰা ধনাত্মক সংখ্যালৈ অসীম হব। তো তোমালোকৰ এইবোৰ কথা অলপ জানি থব লাগে, যেহেতু কেতিয়াবা কোৱেশ্চনত দি দিব পাৰে ন যে অখণ্ড সংখ্যা নহয়, মই কৈ আছো পূৰ্ণ সংখ্যাৰ বিষয়ে কৈ দিওঁ যে পূৰ্ণ সংখ্যা কৰ পৰা আৰম্ভ হয়। তেতিয়া কব পাৰিবা যে পূৰ্ণ সংখ্যা আৰম্ভ হয় 0ৰ পৰা। আৰু কেতিয়াবা এইটোও কব পাৰে যে স্বাভাৱিক সংখ্যা কৰ পৰা আৰম্ভ হয়, তেতিয়া কবা 1ৰ পৰা আৰম্ভ হয়। এইটো আৰু বেছিক কথা, আৰু এইটোৰ বিষয়টো কৈ দিলো মই, কিন্তু কাল্পনিক সংখ্যাৰ বিষয়ে মাজে মাজে এক্সামত দি দিয়ে। ইয়াৰ বেছিক খিনি তোমালোকৰ জানি থব মই অতি দৰকাৰী বুলি ভাবো। সো মই বেছিক খিনি বুজাই দিওঁ। ইয়াৰ কাল্পনিক সংখ্যাত আমালোকে ইমেজিনাৰী নম্বৰ বুলি কওঁ, আৰু সিহঁতৰ আইটো ইমেজিনাৰী নম্বৰ কয় ন, আই দিয়ে বুজোৱা হয়। আই ইকুৱেল টু দিয়া আছে আমালোকৰ আই ইকুৱেল টু √/-1, এইটো আমালোকৰ দিয়া আছে আই ইকুৱেল টু √/-1 এণ্ড আই স্কয়াৰ ইকুৱেল টু -1। তোমালোকে অকল এই দুটা মনত ৰাখিব লাগে, আৰু বাকি i³ i⁴ i⁵
i টু দি পাৱাৰ 100 হলেও তোমালোকে সিহঁতৰ মানবোৰ উলিয়াব পাৰা যদি তোমালোকে i ইকুৱেল টু √(-1) আৰু i স্কয়াৰ ইকুৱেল টু -1 টো মনত ৰাখা সো এতিয়া মই তোমাক i কিউবৰ মান যে -i আহিল সেইটো কেনেকৈ আহিল তোমালোকক অলপ দেখুৱাই দিও যাতে তোমালোকৰ পৰীক্ষাত যদি আহে সেইটো যাতে হেল্প কৰে সেয়া মই কৈ দিও i কিউব ন i কিউবৰ পৰা যে -i কেনেকৈ আহিল i কিউব ইকুৱেল টু -i কেনেকৈ হল সেইটো জানিব লাগিব সো i কিউব মানে কি তোমালোকে i কিউব মানে তোমালোকে এনেকৈ লিখিব পাৰা নাই i স্কয়াৰ ইনটু i স্কয়াৰ ইনটু i তেতিয়া হ'ব ন i কিউব তেতিয়া i স্কয়াৰ মানে আমালোকে কি পৰিছে এতিয়া i স্কয়াৰ মানে পৰিছে যে -1 আৰু i মানে কি পৰিছে মই এটো ইনটু i ইনটু দি দিও আৰু i মানে কি i মানে পৰিছে মই √(-1) √(-1) এতিয়া -1 আৰু √(-1) মাল্টিপ্লাই কৰিলে কি হ'ব এই মাইনাসটো সন্মুখত বহি যাব আৰু ওপৰত আহিব এনেকুৱা √(-1) এতিয়া তোমালোকে যদি এইটো যদি মনত আছে তোমালোকে মাইনাসৰ ঠিকত মাইনাস লিখি দিয়া আগত তারপর √(-1) মানে কি √(-1) মানে এই যে √(-1) মানে হল মোৰ i এতিয়া তোমালোকে নিশ্চয় দেখিছা যে i কিউব ইকুৱেল টু -i টো উলিয়াই গৈছে আৰু এইটোৱে লিখি দিছো তোমালোকে এই একই দৰে i টু দি পাৱাৰ 4 ইকুৱেল টু 1 যে কেনেকৈ আহিল সেইটো উলিয়াব পাৰিবা i টু দি পাৱাৰ 4 ইকুৱেল টু তোমালোকে লিখিবা এনেকৈ লিখিব পাৰি ন i স্কয়াৰ ইনটু i স্কয়াৰৰ মান কিমান -1 এই যে ইয়াত i স্কয়াৰৰ মান হল -1 ইনটু i স্কয়াৰৰ মান দি আছে তোমালোকে জানো সেইটো আমাক দি দিছে আগতেই তো -1 ইনটু -1 মাল্টিপ্লাই কৰিলে কি হ'ব +1 উলিয়াইছে না উলিয়া নাই এই যে i টু দি পাৱাৰ 4 ইকুৱেল টু 1 উলিয়াই গল সো তোমালোকে এই নিয়মতে বাকি সকলোখিনি i টু দি পাৱাৰ যদি 100 ও দিয়া থাকে তোমালোকে এই নিয়মেৰে কৰিব পাৰিবা সো ঠিক আছে এতিয়া মই তোমাৰ অধ্যায়ত থকা ইউক্লিডৰ বিভাজন কলন বিধিটো লৈ আলোচনা কৰিম পইণ্ট 1 ত দিয়া আছে এটা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a ইকুৱেল টু bq প্লাস r আৰু সেই r টো 0 তকৈ সমান হ'ব নতুবা 0 তকৈ ডাঙৰ হ'ব কিন্তু b তকৈ সৰু হ'ব মানে তোমালোকে আগতে পঢ়ি আহিছা ক্লাস 6 7 ত পঢ়ি আহিছা এইটো কথা যে ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল প্লাস ভাগশেষ এইটো কথা কেনেকুৱা কথাটো হল এনেকুৱা যে সাপোজ 2 এৰে তোমালোকৰ ডিভাইড কৰিব লাগে 8ক এটা তোমাৰ ভাজ্য এইটো হল ভাজক যেতিয়া তোমালোকে 2 এৰে এটক ভাগ কৰিবা তেতিয়া তোমালোকৰ যিকোনো এটা ভাগফল উলিয়াব ভাগফলটো ওপৰত লিখি এনেকৈ ন তলত লিখিব এনেকৈ আহিব 8 আহিব 2 4 গুণ 8 তলত আহিব 0 তলত 0 আহিব 0 আহিলে মানে তোমাৰ ভাগশেষটো 0 হল তোমালোকৰ ইয়াতে মানে বুকত কিতাবত একটা কথা দিয়া আছে যে a ইকুৱেল টু bq প্লাস r এইটো কথা দিছে যে ভাজ্য ভাজক ভাগফল প্লাস ভাগশেষ এইটো কথা ইংৰাজী দি দিছে অ্যালফাবেটিক ওয়ার্ডত সো ইয়াত এটা কথা তোমালোকে আৰু এটা কথা দি আছে আৰু এটা কথা কোৱা নাই মই আৰু কৈছি কি যে এই r2 মানে ভাগশেষটো এই ভাগশেষ তলৰ ভাগশেষটো কি ভাগশেষটো কেতিয়াও ইয়াতকৈ ডাঙৰ নহব যদি ডাঙৰ হয় সাপোজ তোমালোকে ইয়াক কাটাকাটি কৰিলা ইয়াত 10 সাপোজ ধৰি লোৱা মই কথা দি আছো এটা ইয়াত 12 আছে 12 না কিমান দিবা আরে ভাই কিমান দিবা ইয়াত দিবা তোমালোকে 2 5 7 এনেকৈ দি দিলা 2 এৰে ভাগ কৰিলে দুবাৰ এতিয়া 57 আহিল আহিছে ন এতিয়া ইয়াত কি দেখা গল যে এইটো তোমাৰ ভাগশেষটো ভাজকতকৈ এই দুইতকৈ ভাজকতকৈ ডাঙৰ যদি এনেকুৱা হয় তোমালোকে কি কৰিবা আকৌ ভাজকেৰে
এই ভাজকটোৰে এই ভাগশেষটোক আকৌ ডিভাইড কৰিবা কৰিলে কেনেকুৱা আহিব তোমালোকৰ তলত আহিব তলত আহিব তোমালোকৰ 4 ওপৰত আহিব 2 ইয়াত 1 7 আকৌ তেনেকুৱা হৈছে যেহেতু আমাৰ ভাজকটো ভাগশেষটো ভাজকতকৈ ডাঙৰ তোমালোকে কি কৰিবা আকৌ ডিভাইড কৰিবা 16 8 তলত আহিল 1 আহিছে না নাই যদি আকৌ 10 বা 11 আহিল হয় আমালোকে আকৌ ইয়াক ডিভাইড কৰিলে হয় যদি 3 আহিল হয় 3 আহিল হয় তেতিয়াও আমালোকে 2 এৰে ইয়াক ভাগ কৰিলে হয় কথাটো এইটোৱে কথা কৈছে যে এই ভাগশেষটো আছে ন এই ভাগশেষটো যাক আৰৰে বুজোৱা হৈছে এই ভাগশেষটো আমাৰ কেতিয়াও এইটোতকৈ এইটো মানে আমালোকৰ ইয়াত দিয়া আছে বি ভাজক এই ভাগশেষটো কেতিয়াও আমাৰ ভাজকতকৈ ডাঙৰ নহব বি এটা বি আছে ইয়াত বি আছে ভাজকটো মই বি লিখি দিলো আৰু এটা কথা হল কি যে আমাৰ এই ভাগশেষটো হয়তো 0 সমান হব নতুবা 0তকৈ ডাঙৰ হব এইটোৱে আমাৰ উপপাদ্য দিয়া আছে কথাখিনি সো এতিয়া মই তোমালোকৰ কিতাপত থকা এক্সাৰসাইজ 1.1 টো হাতত লওঁ অনুশীলনী 1.1 কোশ্চিন 1 টোত কি দিয়া আছে যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিয়া তোমালোকে আগতে শিকি আহিছা যে মৌলিক উৎপাদক উলিয়াই কেনেকৈ দুটা বা তিনিটা সংখ্যাৰ মাজত গসাউ উলিয়াব পাৰি এতিয়া শিকিবা যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি কেনেকৈ দুটা সংখ্যাৰ মাজত গসাউ উলিয়াব পাৰা তো ঠিক আছে মই কোশ্চিন 1 টো হাতত লওঁ কোশ্চিন 1 ৰ 1 নম্বৰটো কি আছে 135 আৰু 225 আমালোকৰ কৰিব লাগিব ইউক্লিডৰ কলন বিধি মতে এইটো শিকিলে না আগত a equal to b cube plus r সো ইয়াৰ সলিউশন কৰিম যেটো ডাঙৰ আছে হেটো হ'ব a আৰু যেটো সৰু আছে হেটো লবা b লবা সো ইয়াত লিখি এনেকৈ লিখিব লাগিব তোমালোকৰ ডাঙৰটক a লবা ইকুৱেল টু b হ'ব তোমাৰ এটো a এটো b 135 এতিয়া ইয়াৰ লগত কিউ আহিব আৰু ইয়াত প্লাস হয় r আহিব ন কিউ মানে তাৰ ভাগফল আৰু শেষত আহিব তাৰ ভাগশেষ সো আমালোক কৰো 225 ক ভাগ কৰিব লাগিব কিৰে 135 এৰে 135 এৰে ভাগ কৰিলে কি পাবা যদি 2 এৰে 135 ক মাল্টিপ্লাই কৰা 270 হ'ব হয় যেহেতু 270 টো 225 তকৈ ডাঙৰ সে এটা লব নোৱাৰো সে আমি একেৰি কৰিব লাগিব 1 এ আহিব ইয়াত 5 ৰ পৰা 5 গলে 0 12 ৰ পৰা 3 গলে 9 তেন্তে আমাৰ ইয়াত ভাগফল হল মোৰ 1 আৰু ভাগশেষ আহিল মোৰ কিমান তলত 90 এটাই ভাগশেষ এতিয়া আকৌ ইয়াৰ যি b2 আছে b2 হ'ব a লবা আকৌ ইয়াৰ যেটো r ভাগশেষ আছে ভাগশেষটক তোমালোকে b লবা 135 ইকুৱেল টু ভাগশেষটো মানে b হৈ গল এটো 90 এতিয়া আকৌ 90 ৰে এটো ডিভাইড কৰিব লাগিব ডিভাইড কৰাৰ পিছত তোমাৰ ভাগফল কি উলিয়াই লিখিব লাগিব প্লাস ভাগশেষটো কৰিব লাগিব সো কি আছে মোৰ 135 পক 90 ৰে কৰিলা 90 ৰে দুবাৰ 290 যা 180 হয় যেটো আকৌ 135 তকৈ ডাঙৰ হয় সে মই 2 ৰে কৰিব নোৱাৰো যেনেকুৱা আছে মানে 1 ৰে কৰিব লাগিব 5 ৰ পৰা 0 গলে 5 হয় আৰু 13 ৰ পৰা 9 গলে 4 হয় 45 তাৰ মানে মই ইয়াত ভাগফলটো পালো মোৰ 1 আৰু ভাগশেষ পালো 45 ঠিক এনেদৰেই মোৰ আগুৱাই লৈ যাব লাগিব যেতিয়া লৈকে মোৰ ভাগশেষটো শূন্য নহয় যেতিয়া ভাগশেষ শূন্য হ'ব তেতিয়া মই তাৰ ভাজকটক যদি ইয়াত মোৰ শূন্য পালো হয় তেতিয়া মই ইয়াৰ ভাজকটক
তাৰ গসাউ বুলি কৈ দিলে হয়। এতিয়া আকৌ মোৰ এইটোক এ ল'ব লাগিব, এইটোক আকৌ বি ল'ব লাগিব। 90 ইকুৱেল টু 45 ইনটু, তোমালোকে নিশ্চয় জানা 45ৰ লগত যদি 2 মাল্টিপ্লাই কৰা তোমালোকে 90 পাবা। তেতিয়া ভাগশেষটো কি হ'ব? 0 হ'ব, হয় ন? যিহেতু এতিয়াতো ক'ব পাৰিবা না, যিহেতু কি কম, যেহেতু ভাগশেষ 0 হল, ভাগশেষ 0 হল মানে তোমালোক কি ক'ব পাৰিবা, এতিকে গসাউ কি কবা, কাৰ মানত গসাউ 135, 225 গসাউ হ'ব, এই ভাজকটো হ'ব গসাউ হ'ব, 45টো হল গসাউ। এইখিনি উঠাই লোৱা, মই কোশ্চেন 2টো হাতত লওঁ, তোমালোকে পাউজ কৰি উঠাই লোৱা। এতিয়া 2 নম্বৰটো আছে মোৰ 196 আৰু কিমান 38220 আছে। সো ইয়াকো সেম আগৰটোৰ দৰে লিখিব লাগিব। যেহেতু ডাঙৰটো লিখা আগত ডাঙৰটোক তোমালোকে এ ল'বা ন, আৰু সৰুটোক বি ল'বা। ডাঙৰটো এ 38220 আৰু সৰুটো বি। এতিয়া ইয়াৰ লগত কি মাল্টিপ্লাই কৰিলে তোমালোকে 38220 পাবা, নাইবা 38220 ওচৰা-ওচৰি যাব আৰু ভাগশেষ থাকি যাব, সেইবোৰ লিখিব লাগিব। 38220 ভাগ কৰক, কিহেৰে 196 ভাগ কৰিব লাগিব, ভাগ কৰিলে মই 38220 পাম। 195 লগত যদি 196 মাল্টিপ্লাই কৰক তেতিয়া ভাগশেষটো 0 আহি যাব। সো লিখিবা ইয়াত 195 প্লাস 0। সো লিখি দিয়া, ইয়াত লিখি দিয়া, যেহেতু কি ভাগশেষ কি পালা কোৱাচোন, ভাগশেষটো 0 পাইছা না, ভাগশেষ 0 পাইছা, এতেকে ভাগশেষ 0 পালে মই ভাজকটোকে কি কম, গসাউ কম। গসা গসাউ 196 আৰু 38220 হ'ব মোৰ এইটো 196। এইটো ইয়াৰ সমাধান। সো এতিয়া কোশ্চেন 3টো ইয়াত কোৱা, যেহেতু 867 is greater than 255, যিটো ডাঙৰ আছে সেইটোক এ ল'ব লাগে, আৰু যিটো সৰু আছে সেইটোক বি ল'ব লাগে। সো এই হ'ব মোৰ 867, এটা হ'ব বি, 255 টো হ'ব মোৰ বি। এইটো ফৰ্মুলা ন, এ ইকুৱেল টু বি কিউ প্লাস আর, এই ফৰ্মুলা মতে কৰিব লাগিব, ইকুইলিটাৰ বিভাজন কলন বিধিৰ ফৰ্মুলা ইনটু 867ক মই 255ৰে ডিভাইড কৰিম, ডিভাইড কৰি ভাগফল আৰু ভাগশেষটো লিখি দিব লাগিব ইয়াত। তো তোমালোকে যদি ইয়াক 2ৰে কৰা নহব, 3ৰে কৰিলে অলপ ওচৰা-ওচৰি যাব, কিন্তু 4ৰে কৰিলে বৰ বেছি হ'ব, সেইটো ল'ব নোৱাৰিম ন। সো 3ৰটো ল'ব লাগিব, 3 5 গুণন 15 5 হাতে 1, 3 5 গুণন 15 আর 1 16, 6 হাতে 1, 3 গুণন 6 আর 1 7, 7 পৰা 5 গলে 2, আৰু ইয়াত 6 পৰা 6 গলে 0, ইয়াত 8 পৰা 7 গলে 1, ওপৰত 3 আছিল ন, মই 3ৰে কৰিছিলো। সো ইয়াৰ ভাগফল হল 3 প্লাস ভাগশেষ, ভাগশেষটো 102। এতিয়া আকৌ এইটোক এ ল'ব লাগিব, এইটোক বি ল'ব লাগিব, এইটো হল মোৰ 255 102। এতিয়া ইয়াৰ লগত কি মাল্টিপ্লাই কৰিলে মই এইটো পাম। সো কৰিব লাগিব 255ক 102ৰে ডিভাইড কৰক, যদি তোমালোকে 3ৰে কৰা 306 হ'ব, 2ৰে কৰিব লাগিব, 2ৰে 2 2 গুণ 4, 2 0 0, 2 1 2, 5ৰ পৰা 4 গলে 1 5, 51 আহিল। তাৰ মানে ভাগফলটো হল 2 আৰু ভাগশেষটো হল মোৰ 51। এনেকৈ আগুৱাই যাব লাগিব যেতিয়ালৈকে আমাৰ ভাগশেষটো 0 নহয়, কৰি যাব লাগিব 102 ইকুৱেল টু 51। তোমালোকে নিশ্চয় গম পাইছা যে যদি 51ৰ লগত
2 মাল্টিপ্লাই কৰা হয় তেতিয়া তোমালোকে 102 আৰামছে পাই যাবা। তেতিয়া আৰু ভাগশেষটো কি হ'ব? ভাগশেষটো তেতিয়া 0 হ'ব। এতিয়া লিখি দিয়া, যেহেতু ভাগশেষ 0 পালা, এতেকে তোমালোকে কি কবা? 8 গসাউ কথা কব লাগিব, যেহেতু গসাউ উলিয়াব দিছে। গসাউ অফ 8 6 7 আৰু 2 5 5 কত হব? 51 ভাজকটোকে গসাউ কৰিবা। ঠিক আছে? এতিয়া 4 নম্বৰ কোশ্চেনটো 272 আৰু 1032 এইটো আছে। ইয়াক কৰিব লাগে, লিখি লয় লাইনটো, যেহেতু 1032 ডাঙৰ 272তকৈ, সে এইটো হ'ব এ, এইটো হ'ব বি ন। 1032 ইকুৱেল টু 272 ইয়াৰ পৰা তোমালোকৰ এইটো ৰুল আহি যাব ন, এ ইকুৱেল টু বি কিউ প্লাছ আৰ পৰা 1032 তোমালোকে চেষ্টা কৰা কিহৰে ডিভাইড কৰিলে 272ৰে ডিভাইড কৰিব লাগিব। 272 মানে 3 কৰিলে 272 লগত 3 দি মাল্টিপ্লাই কৰিলে 3 দুগুণ 6 3 7 গুণ 21 1 হাতে 2 3 দুগুণ 6 8 2 8 হয়। তো 272 লগত 4 কৰি চাও 2 7 গুণ 8 4 7 গুণ 8 8 হাতে 2 7 দুগুণ 8 2 10, যেটো বৰ বেছি হৈ যায় সে মই ইয়াক 3ৰে কৰিব লাগিব ন। 3ৰে কৰিলে কি হয় 816 আহে 81 এইটোৱে ল'ব লাগিব। নিশ্চয়টো ল'বলৈ গ'লে তো এইটো 1088 হয়, যেহেতু 1032 দিয়া আছে সেটো ল'ব নোৱাৰো নিশ্চয়, বুজিছা ন। ইয়াত 12ৰ পৰা 6 গ'লে 6, ইয়াত মোৰ আহে 2 2ৰ পৰা 1 গ'লে 1, ইয়াত আহে মোৰ কিমান 10ৰ পৰা 8 গ'লে 2 সো ভাগফল লিখিবা ইয়াত 3 আৰু ভাগশেষ আহিছে মোৰ 216, ইয়াত কৰিব লাগিব 272 টো মোৰ এ হ'ব আৰু 216 টো মোৰ বি হ'ব, ইনটু এইটো 1 এ কৰিব লাগিব প্লাছ 2ৰ পৰা নাযায় 12ৰ পৰা 6 গ'লে 6 আৰু ইয়াত থাকে মোৰ কি থাকে ইয়াত থাকে মোৰ 6 6ৰ পৰা 1 গ'লে 5 56 হ'ব। এতিয়া মোৰ 216 আৰু 56 ৰ লগত কি মাল্টিপ্লাই কৰিম কৰো 56 আৰু 216 কৰিব লাগে ন কৰি যাও কি হয় নহয়। 4 কৰিলে 4 6 গুণ 24 4 হাতে 2 4 5 গুণ 20 আৰু 2 20 আৰু 2 22 বেছি হৈ যায় 3 কৰিব লাগিব 3 6 গুণ 8 আৰু 8 হাতে 1 3 5 গুণ 15 আৰু 1 কে 16 16ৰ পৰা 8 গ'লে 8 ইয়াত 0 10 10ৰ পৰা 6 গ'লে 4 48 হৈ যায় মোৰ 3 আহিল প্লাছ কি আহিব ভাগশেষ আহিল মোৰ 48। এতিয়া মোৰ 56 আৰু 48 কৰিব লাগে, তো ইয়াতো 1 এ কৰিব লাগিব প্লাছ এইটো হয় 16 16ৰ পৰা 8 গ'লে কিমান 8 আহে ন। এতিয়া আহিল মোৰ 48 ইকুৱেল টু 8, এইটোৰ লগত কি মাল্টিপ্লাই কৰিলে 48 পোৱা যায় গম পোৱা 6 কৰিবা ন 6 8 যা 48, তো এতেকে নহয় যেহেতু দিয়া আগত যেহেতু ভাগশেষ কি পালা আমালোকে ভাগশেষ পালো 0, এতেকে গসাউ ইকুয়াল টু কি হব গসাউ হব এইটো 8। এটাই হল কোশ্চেন 1 তোর একদম কমপ্লিট সমাধান।